নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ বাবেশ্বৰ মন্দিৰত। আজি যিহেতু মাঘী পূৰ্ণিমা, গতিকে আহি গ'লোঁ এগছি বন্তি জ্বলাওঁ বুলি। মই আৰু এইফালে তুলিকা চাকি লগাই আছে আৰু যথেষ্ট মানুহ হৈছে যিহেতু আজি মাঘী পূৰ্ণিমা। আৰু আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এই বাবেশ্বৰ মন্দিৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাম। যথেষ্ট দৰ্শনাৰ্থী আহিছে, এইফালে চাকি বন্তি জ্বলোৱা চাওক, চাকি বন্তি জ্বলাই আছে আৰু দেখাই আছোঁ আপোনালোকৰ বেক কেমেৰাত। এইফালে চাওক, আজি যথেষ্ট ভক্তৰ সমাগম হৈছে বাবেশ্বৰ মন্দিৰত। চাকি দেখি আপোনালোকে গম পাইছে ইয়াতে মানুহৰ সংখ্যা, চবফালে মানুহ আজি। আৰু এইফালে তুলিকাই চাকি লগাই আছে, এইফালে চাকি জ্বলোৱা হ'ল আৰু ইয়াতে সেৱা ল'বৰ কাৰণে এতিয়া যাম। মানুহ যথেষ্ট ভিতৰত আছে, সেইকাৰণে অলপ বাহিৰতে ৰখি দিছোঁ, মানুহ লাইন লাগিছে। আৰু এইফালে বাবেশ্বৰ মন্দিৰৰ কাষতে আছে ভালুক মন্দিৰ। এই ভালুক মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আজি যথেষ্ট দৰ্শনাৰ্থী আহিছে, ইয়াতে চাওক চাকি বন্তি জ্বলাই আছে। বাবেশ্বৰ মন্দিৰৰ একেবাৰে কাষতে আছে ভালুক মন্দিৰ, সম্পূৰ্ণ শিলাখণ্ডত খোদিত কৰি উলিয়াইছে দৰ্শনাৰ্থী। আৰু ইয়াৰ পাছফালে বাবেশ্বৰ মন্দিৰৰ পাছফালে এইফালে এভাগ মন্দিৰ আছে। প্ৰায় আন্ধাৰ, চাওক বহুত আন্ধাৰ হয়। এয়া ভিতৰ ভাগ মই দেখাই দিছোঁ আপোনালোকক, পূৰা দ আছে। চ' ভিতৰলৈ নোসোমাওঁ, ইয়াৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ। এতিয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু এই মন্দিৰৰ ভিতৰ ভাগত চাকি বন্তি জ্বলাব নিদিয়ে। বাহিৰত চাকি বন্তি লগোৱা ধুনীয়া জেগা আছে, তাত চাকি বন্তি জ্বলাই ইয়াতে আপোনালোকে সেৱা কৰিব আহিব পাৰিব। চ' দেখাই দিছোঁ আৰু যথেষ্ট দৰ্শনাৰ্থী এইফালে আহিছে, চাওক দেখাই দিছোঁ। যিহেতু আজি মাঘী পূৰ্ণিমা, চাকি বন্তি জ্বলোৱা হৈ গ'ল। এতিয়া ভাবিলোঁ আপোনালোকক বাহিৰৰ পৰা ধুনীয়াকৈ পৰিৱেশটো দেখাই দিওঁ। এয়াই হৈছে বাবেশ্বৰ মন্দিৰ, ইতিহাস প্ৰসিদ্ধ আৰু প্ৰাচীন মন্দিৰ হয়। এই ভিতৰত বহুত লোক বহি আছে, বহুত দৰ্শনাৰ্থী ভিতৰত বহি আছে। আৰু শৰাই দিয়া জেগাটো দেখাইছোঁ, সেইফালে চাওক, সেইফালে শৰাই তাতে দিয়া হয়। এইটো ছাইডে কোনো লোকে শৰাই তাতে আগবঢ়াই আছে আৰু ভিতৰ ভাগত যথেষ্ট মানুহ। এইফালে চাওক, এই দৰ্শনাৰ্থী মই দেখাই দিলোঁ আপোনালোকক। এতিয়া প্ৰসাদ বিতৰণ কৰি আছে, সেয়া চাওক কিমান দৰ্শনাৰ্থী আহিছে। আৰু ইয়াতে প্ৰতিজন, তাৰপিছত ভোগ বিতৰণ কৰিব। এইফালে তুলিকা, বৰ্মা, মই বা সকলোৱে প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে ৰখি আছোঁ ইয়াতে। এইফালে চাওক দৰ্শনাৰ্থী, মন্দিৰৰ ভিতৰতো দৰ্শনাৰ্থী ভিৰ আৰু এইফালে বাহিৰত চাওক চাৰিওফালে দৰ্শনাৰ্থী। আজি জেগাৰ অভাৱ হৈ গৈছে, যাৰ কাৰণে এইটো জেগাটো দৰ্শনাৰ্থী বহিবলগীয়া হৈছে। এয়া চাওক চবফালে বহি লৈছে আৰু মানুহবোৰ।
সিটো চাইডেও মানুহ বহিছে, মন্দিৰৰ সিটো চাইডেও মানুহ বহিছে, এইটো চাইডেও মানুহ। চাওক মানুহ ইমানেই ভিৰ হৈছে আৰু মন্দিৰৰ পাছফালেও মানুহ বহিছে। ত' চবফালে মানুহ মই দেখাই দিছোঁ আপোনালোকক আজিৰ পৰিৱেশটো। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিশ্বনাথ ঘাটৰ মাঘী পুৰ্ণিমাখনৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।